আজি বাইকখনৰ লগত কি হ'ল বাৰু এনেকুৱা যে গোটেই বাইকখন খুলি পেলাব লগা হ'ল। হেল্ল' গাইজ, কি খবৰ সকলোৰে? তো গাইজ আজি ৰাতিপুৱা শুই উঠিয়ে বাইকখনৰ বেলি পেনটো খুলি লৈছোঁ। খুলি লোৱাৰ পাছত দেউতাৰ লগত লাহে লাহে আহি আছোঁ নগাঁৱলৈ বুলি। আহি পালোহি বাজাজ ডিলাৰ। তাৰপিছত আহি লৈ বাইকখন পাৰ্কিং কৰি লৈছোঁ আৰু পাৰ্কিং কৰাৰ পিছত আমাৰ নামটো এণ্ট্ৰি হৈ আছে। তাৰপিছত আমি কাউণ্টাৰত আহিলোঁ। তাৰপাছত কৈছে যে মোৰ বাইকখন ছাৰ্ভিচিং কৰা নহ'ব। আমাৰ উঠি গ'ল খং, কাৰণ ৩-৪ দিন একেটা কামৰ কাৰণে বাৰে বাৰে আহি আছোঁ। তাৰপিছত অলপ তৰ্ক পেচাল হোৱাৰ পিছত আমাক কৰিব দিলে ৱেইট, আৰু এনেকুৱা ৱেইট কৰাইছে যে আমাক মাথা চাথা গম উঠি গৈছে। 10টা বজাৰ পৰা ৰখিছোঁ 2টা বজালৈকে, এতিয়ালৈকে আমাৰ কাম কৰি হোৱাই নাই। ৰখি আমনি লগত আমিও আহিলোঁ 3টা বজাত ভাত খাবলৈ বুলি। তাৰপিছত আমি নিৰামিষ ভাত লৈ ল'লোঁ। তাৰপিছত আমি ভাত পানী খাই মেলি আহিলোঁ আকৌ ডিলাৰলৈ বুলি। অৱশেষত বহুত তৰ্ক পেচালৰ মূৰত মোৰ পাল আহি গ'ল 4টা বজাত। তাৰপিছত লাহে লাহে বাইকখনৰ ছাৰ্ভিচ কৰা হৈ আছে। তো গাইজ 6:30 হৈ গ'ল, এতিয়ালৈকে আমাৰ বাইকৰ কাম হোৱাই নাই। তো আচলতে বাইকখন কৰি আছোঁ। বহুত সময় অপেক্ষাৰ মূৰত 7টামান বজাত আমাৰ বাইকখন ছাৰ্ভিচ কৰা হৈ গ'ল, আৰু আজিৰ দিনটো এনেকেই বেকাৰ গুচি গ'ল বাইকৰ নামত, আৰু আমি পইচা পাতি দি ওলাই আহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।